বন্ধুসকল নমস্কাৰ সকলোকে। ৰাতিপুৱাই শুই উঠি গা পা ধুই আমি ৰাতিপুৱা আৰম্ভ কৰিলোঁ। আমি চেৰাপুঞ্জীলৈ আজি যাম। চেৰাপুঞ্জীলৈ যোৱাৰ আগতে আপোনালোকক হোটেলখন দেখাই দিলোঁ। হোটেলখন ইমান ধুনীয়া, ডাউকি ভিউ। আৰু গাড়ীখন মোহাৰি মেলি ষ্টাৰ্ট কৰাৰ পিছতে আমি বাংলাদেশ বৰ্ডাৰ গ'লোঁ। ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰৰ মাজত আমি খাৰা হ'লোঁ। এইখন ইণ্ডিয়া গেট আৰু ইটো চাইডে আপোনাৰ বাংলাদেশ বৰ্ডাৰ। আমাক BSF যিমান দূৰলৈকে যাব দিলে সিমান দূৰলৈকে গৈ আমি ফটো ভিডিঅ' কৰিলোঁ। তাৰ মাজতে আমাৰ ইণ্ডিয়াৰ ফালে থকা এজোপা বৰগছ আমি পালোঁ। বৰগছজোপা ইমান ধুনীয়া লাগিলে, পূৰা ছাঁহে আগুৰি থকাৰ কাৰণে মই এটা সৰু ভিডিঅ' বনালোঁ। তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ ডাউকি পাৰ্কিঙত গাড়ীখন ৰখাই সৰু এটা ৰাস্তাৰে তামোলৰ মাজে মাজে সৰু সৰু দোকানৰ মাজে মাজে আমি আৰম্ভ কৰিলোঁ ডাউকি ৰিভাৰলৈ। ডাউকি ৰিভাৰ পোৱাৰ আগতে ইমান ধুনীয়াকৈ তামোলৰ মাজে মাজে ৰাস্তাটো বনাই দিছে। সৰু সৰু ধুনীয়া ধুনীয়া দোকান আছে, দোকানৰ মাজে মাজে যাব লাগে। তাৰপিছত আমি নদীখন পালোঁ। নদীখনত দেখা পালোঁ ধুনীয়া বহুত নাও খাৰা হৈ আছে। সিফালে চালে আপোনাৰ বাংলাদেশৰ আৰু এইফালে চালে আপোনাৰ মেঘালয়। তাৰ মাজতে মোৰ পাৰ্টিকেইজন তাতে নামি গ'ল লাহে লাহে, তেওঁলোকে বুটিং কৰিবৰ কাৰণে। তেওঁলোকে বুটিং কৰাৰ পিছত আমি লাহেকৈ ওপৰলৈ আহি গাড়ী পাৰ্কিঙৰ পৰা উলিয়াই ষ্টাৰ্ট কৰিলোঁ যাবলৈ আমি মৰ্লিনং ক্লিন ভিলেজ। আমি মৰ্লিনং ক্লিন ভিলেজলৈ ষ্টাৰ্ট কৰাৰ লগে লগে আমি এটা সৰু ৰাস্তাৰ তামোলৰ মাজে মাজে এফালে ঝাৰুবন আৰু এফালে তামোলৰ গছ গৈ থকাৰ মাজে মাজে আমি এখন ব্ৰিজ পালোঁ। ব্ৰিজখনত দেখিলোঁ ইমান ধুনীয়া মানুহে ফটো মাৰি আছে। সিফালে চাওঁতে দেখোঁ যে ইমান ডাঙৰ এটা ৱাটাৰফলছ আছে, কিন্তু ৱাটাৰফলছটো পানী নাই, কাৰণ বৰষুণ দিয়া নাই কাৰণে পানী নাই। তাৰপিছত আমি তাতে অকণমান সময় ৰখি পিনি আকৌ আৰম্ভ কৰিলোঁ যাত্ৰা। সৰু এই ৰাস্তাটোৰ মাজে মাজে আমি পালোঁ বাংলাদেশ বৰ্ডাৰ। তাৰ ভিতৰত পালোঁ আমি ফুটব্ৰিজটোৰ কাৰণে কাষ্টমাৰক পঠাই দিলোঁ, কিন্তু মই নগ'লোঁ। গাড়ী পাৰ্কিং জেগা নাছিলে। সৰু পাৰ্কিংটোত গাড়ী বহুত আছিলে, কিন্তু তাৰ মাজতে সৰু সুৰাকৈ এডোখৰ জেগা উলিয়াই মই পাৰ্কিং কৰিলোঁ। তাৰপিছত আহিলোঁ আমি মৰ্লিনং ক্লিন ভিলেজতো একেই কাহিনী, পাৰ্কিঙৰ জেগাই নাছিলে। তাৰ মাজতে তথাপিতো সৰু সুৰা পাৰ্কিং কৰি পিনি মই তাতে সকলোৱে তাতে লাঞ্চ কৰিলে, ময়ো ভাত খাই ল'লোঁ। ভাত খাই পিনি তাৰপিছত যাবৰ সময়তে দেখিলোঁ যে খ্ৰীষ্টানসকলে কিবা গান গাই আহিছে। গানবিলাক যি গাইছে বুজিও নাপাওঁ, তেওঁলোকৰ ভাষাত গাইছে, কিন্তু এটা ইমান ধুনীয়া পৰিৱেশ, তেওঁলোকে ইমান সুন্দৰকৈ গান গাই আহিছে, দেখা পাই খুব ভাল লাগিলে। তেওঁলোকে বহুত ডিচিপ্লিনত কেইবাখনো গীটাৰ লৈ মাইক লৈ পিনি গাই আহিছে। তেওঁলোকৰ খ্ৰীষ্টিয়ানৰ ভাষাত, তেওঁলোকৰ মেঘালয় ভাষাত গাইছে খ্ৰীষ্টিয়ানৰ কিবা গীত। মই বুজি পোৱা নাছিলোঁ, তথাপিতো তেওঁলোকক চাই পিনি ভাল লাগিলে। তাৰপিছত আমি লাহেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ চেৰাপুঞ্জীত আমি হোটেল আহি পালোঁহি। চেৰাপুঞ্জী যিখন হোটেলত আছে সেই হোটেলখনৰ পৰা আমাৰ বাংলাদেশ বৰ্ডাৰটো দেখা পায়। তাতে বাংলাদেশ বৰ্ডাৰটো কিনাৰতে থকাৰ বাবে বাংলাদেশ বৰ্ডাৰটো দেখাইছিলোঁ, কিন্তু লাইটৰ বাবে লাইটবিলাক ইমান মোবাইলত নাহে। সকলোকে মোৰ সৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।